সো R1 10 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে সৰল কৰা তোমালোকৰ জাস্ট সৰল কৰি দেখুৱাব লাগে তাতেই হৈ গ'ল √3 - √2 হোল স্কয়াৰ এটো হল তোমালোকৰ 1 নম্বৰ এটো কেনেকৈ কৰিবা এটো কৰিবলৈ আমালোকৰ কিছুমান ফৰ্মুলা আছে ফৰ্মুলাবোৰ হল এইবোৰ a - b হোল স্কয়াৰ a স্কয়াৰ - 2ab + b স্কয়াৰ সো আমাৰ ইয়াত a কোনটো হ'ব এইটো a √3 টো হ'ব আমালোকৰ ইয়াত a আৰু b হ'ব √2 সো ফৰ্মুলা মতে যদি মই বহুৱাই দিম কেনেকৈ হ'ব ফৰ্মুলাটো বহুৱালে a স্কয়াৰ মানে হ'ব মোৰ ইয়াত এটো কোন √3 হোল স্কয়াৰ আৰু মাইনাস ঠাইত মাইনাস দিব লাগিব ফৰ্মুলা যেনেকৈ আছে তেনেকৈ বহুৱাব লাগে জাস্ট অকল a ঠাইত যিমান দিয়া থাকিব হেটো বহিব b ঠাইত যিমান দিয়া থাকিব হেটো বহিব মাইনাসৰ ঠাইত মাইনাস বহিব আৰু প্লাসৰ ঠাইত প্লাস বহিব এই সূত্র মতেই বহিব তো 2ab a কোন √3 আৰু b কোন b হল মোৰ √2 প্লাস ন b স্কয়ার মানে √2 হোল স্কয়ার সো এটো স্কয়ার করলে কি হবে স্কয়ার রুট ক্যান্সেল যাব থাকিব ইয়াত অকল 3 মাইনাস এটো অকল কি হবে মোর এটো মানে এটা রুটতে 3 আৰু 2 গুছি যাব প্লাস এটো স্কয়ার রুট ক্যান্সেল থাকিব কি 2 থাকিব আবা তোমালকে 3 - 2 3 2 যা 6 প্লাস 2 নো এতিয়া কি হ'ব এই যে প্লাস 3 প্লাস 2 কি হয় 5 মাইনাস 2√6 এইটোই হল তোমার সমাধান 10 এর 2 কি দিয়া আছে এটা দিয়া আছে 2√3 প্লাস √5 2√3 মাইনাস √5 এটো এটা ফর্মুলা হইছে a প্লাস b ইনটু a মাইনাস b a প্লাস b ইনটু a মাইনাস b সেম ন এই যে সেম a সেম b b ঠিক আছে তো এটা ফর্মুলা হইছে ন a প্লাস b a মাইনাস b ফর্মুলাটা হল এইটো a স্কয়ার মাইনাস b স্কয়ার a স্কয়ার মানে মোর ইয়াত কোন 2√3 হোল স্কয়ার হ'ব মাইনাস b স্কয়ার b স্কয়ার মানে মোর ইয়াত √5 হোল স্কয়ার তো এটা কেনেকৈ হ'ব এতিয়া এই স্কয়ারটো এই 2 ৰ ওপৰতো আছে আকৌ স্কয়ারটো √3 ৰ ওপৰতো আছে আৰু 2 টো কেনেকৈ হৈ আছে 2 * √3 হৈ আছে ন সো স্কয়ারটো যদি ইয়াৰ ওপৰত আহে কেনেকৈ হ'ব 2 মানে কথাটো এনেকৈ কৈ আছো মই 2 স্কয়ার হ'ব ইনটু আৰু এটা হ'ব √3 স্কয়ার এটা মই ভাঙি লিখি এনেকৈ লিখিব লাগিব মাইনাস √5 হোল স্কয়ার মানে স্কয়ার ৰুট ক্যান্সেল যাব থাকিব কি 5 থাকিব এতিয়া 2 স্কয়ার মানে মোৰ 4 এটো কেনেকৈ হ'ব স্কয়ার ৰুট ক্যান্সেল কৰিলে কি থাকিব 3 থাকিব মাইনাস 5 4 3 যা 12 মাইনাস 5 12 পুরা 5 গলা 7 এটো ইয়াৰ সমাধান সো তোমালোকৰ 10 ৰ 3 নম্বৰটো কি দিয়া আছে 8 প্লাস √3 2 প্লাস √3 এটা আৰু কোনো ফর্মুলা নহয় এইটো এটা সরল করা হ'ব একেবারে এই 8 এৰে এই 8 টোৰে এই গোটেইটক মাল্টিপ্লাই কৰিব লাগিব আৰু এই √3 টোৰে এই গোটেইটক মাল্টিপ্লাই কৰিব লাগিব মানে কথাটো হল এই টোৰে মোৰ 2 মাল্টিপ্লাই কৰিব লাগিব আকৌ 8 এৰে মোৰ √3 ক মাল্টিপ্লাই কৰিব লাগিব ঠিক তেনেদৰে মোৰ √3 ৰে 2 ক মাল্টিপ্লাই কৰিব লাগিব আকৌ √3 ৰে মোৰ এই √3 ক মাল্টিপ্লাই কৰিব লাগিব আহা করো এনেকৈ লিখিব পাৰা 8 ইপিনে 2 প্লাস √3 8 এৰে এটো গোটা মাল্টিপ্লাই কৰিব লাগিব ন তাৰপিছত চিন কি আছে প্লাস চিন আছে প্লাস দিব লাগিব প্লাস √3 ৰে কাক মাল্টিপ্লাই কৰিব লাগিব
ইয়াকেই মাল্টিপ্লাই কৰিব লাগিব ন। সো এটাৰে মাল্টিপ্লাই কৰিলে ইয়াক 8 টু যা মানে এটাৰে ইয়াক মাল্টিপ্লাই কৰিব লাগিব, এতিয়া ইয়াকো কৰিব লাগিব। 8 টু যা হয় মোৰ 16 আর 8 ইনটু √3 মানে এটা এনেকৈ লিখিব পাৰো প্লাস এতিয়া √3 ইয়াকো মাল্টিপ্লাই ন। √3 ইনটু 2 মানে এটা এনেকৈ লিখিব পাৰা তোমালোকে 2 √3 √3 কি হয় এবার লিখি দিও নাকি √3 ইনটু √3 এবার লিখি দিও। এতিয়া ইয়াত 16 প্লাস ইয়াত কি আছে 8টা √3 ইয়াত আছে মোৰ 2টা √3 8টা √3 প্লাস 2টা √3 10টা √3 হল না। √3 এটা হয় আমার 3 হয় বুঝছা মনত রাখিবা √2 ইনটু √2 দ্বিতীয় আমালকৰ কি হব 2 হব। তো 16 আর 3 19 প্লাস 10√3 এইটাই হল তোমার সমাধান। তোমার 10 4 নম্বরত কি দিয়া আছে 1/1 প্লাস √2। তো তোমালোকে কি কৰিবা সলভ কৰিবলৈ ইয়াক সলভ কৰিবলৈ ইয়াৰ তলৰ √2 টো উঠাবলৈ আমালোকে 1 প্লাস √2 ৰ লগত 1 মাইনাস √2 ৰে মাল্টিপ্লাই কৰি দিম, তেতিয়াহে আমাৰ তলৰ পৰা √2 টো উঠি যাব। তো যদি মই তলত 1 মাইনাস √2 ৰে মাল্টিপ্লাই কৰো তেন্তে মোৰ ওপৰতো 1 মাইনাস √2 ৰে মাল্টিপ্লাই কৰিব লাগিব। এটা মাল্টিপ্লাই কৰাৰ নিয়ম হয় 1 মাইনাস √2 ৰে মাল্টিপ্লাই কৰি দিলা ওপৰতো, এতিয়া তলৰ ওপৰত সমান হল ন। তো এতিয়া তোমালোকে নিশ্চয় দেখা পাইছা যে ওপৰত যেনেকুৱা আছে তেনেকুৱাই হ'ব। আৰু এইটোত এটা ফৰ্মুলা হৈছে ফৰ্মুলা হোৱা নাই a প্লাস b ইনটু a মাইনাস b ৰ ফৰ্মুলা হৈছে ন a স্কয়ার মাইনাস b স্কয়ার a প্লাস b a মাইনাস b ফর্মুলা কি a স্কয়ার মাইনাস b স্কয়ার ইয়াত a কোন মোৰ 1 মাইনাস b স্কয়ার কোন ইয়াত √2 স্কয়ার। সো কইলে কেনেকুৱা হ'ব ইয়াত ওপৰত 1 মাইনাস √2 থাকিব তলত 1 স্কয়ার মানে 1 স্কয়ার মানে কি 1 ইনটু 1 এটো 1 এ হয় মাইনাস √2 স্কয়ার মানে স্কয়ার ৰুট কেনসেল যাব থাকিব অকল কি -2 তার মানে এতিয়া কি হ'ব এটা ওপৰত থাকিল 1 মাইনাস √2 তলত 1 ৰ পৰা -2 কৰিব লাগে 1 ৰ পৰা 2 গলা কিমান হয় -1 হয় ন। সো এতিয়া এই মাইনাসটো ওপৰত উঠি লব লাগিব ইয়াত লিখি দিও হ মাইনাসটো ওপৰত উঠি গলে এনেকুৱা হ'ব মাইনাসটো ওপৰত আহি গল ফলে 1 মাইনাস √2 এই তলৰ মাইনাসটো ওপৰত উঠি গলে এনেকুৱা হ'ব মানে তলত তেতিয়া এই মাইনাসটোৰে এই গোটেই ওপৰৰ নম্বৰটোক মাল্টিপ্লাই হ'ব মাল্টিপ্লাই হলে কি হ'ব -1 মাইনাস ইনটু প্লাস সামনে প্লাস আছে ন মাইনাস ইনটু প্লাস -1 মাইনাস ইনটু মাইনাস প্লাস √2 এইটোক তোমালোকে কেনেকৈ লিখিব পাৰা যেহেতু প্লাস √2 আছে এটা সামনে লিখিব পাৰা তেতিয়া সামনে প্লাস নিদিলেও হ'ব -1 এইটো ইয়াৰ সমাধান। এতিয়া 5 নম্বৰটোত কি দি আছে 4/√7 প্লাস √3 ইয়াকো আগৰটোৰ দৰেই কৰিম ইয়াৰ তলত ৰুটবোৰ উঠাবলৈ মই এটা কাম কৰিম কি কৰিম √7 প্লাস √3 আছে ন মই ইয়াৰ লগত √7 মাইনাস √3 মাল্টিপ্লাই কৰি দিম। যদি মই তলত মাল্টিপ্লাই কৰো তেন্তে ওপৰত আমাৰ মাল্টিপ্লাই কৰিব লাগিব মাল্টিপ্লাই কৰিলে কি হ'ব চোৱা ওপৰত যেনেকুৱা আছে তেনেকুৱা লিখা তলৰটো ফৰ্মুলা হল এটা ন a প্লাস b ইনটু a মাইনাস b ফর্মুলাটা কি a স্কয়ার মাইনাস b স্কয়ার a স্কয়ার মানে মোর ইয়াত √7 হবো এটা হবো √7
ৰুট অভাৰ 7 স্কোয়াৰ মাইনাস বি স্কোয়াৰ বিটো কোন হ'ব মোৰ ইয়াত ৰুট অভাৰ 3 স্কোয়াৰ সো এতিয়া 7 ৰুট অভাৰ 7 স্কোয়াৰ মানে 7 মাইনাস ৰুট অভাৰ 3 স্কোয়াৰ মানে 3 ওপৰত 4 ৰুট অভাৰ 7 মাইনাস ৰুট অভাৰ 3 তলত কি আহিব তলত আহিব 4 ওপৰত আহিল মোৰ কি আহিল ওপৰত 4 ৰুট অভাৰ 7 মাইনাস ৰুট অভাৰ 3 ইয়াত ব্ৰেকেট দিয়া নাই সো এতিয়া এই 4 আৰু 4 তলৰ 4 আৰু ওপৰৰ 4 কাটাকাটি কৰিব পাৰো কাটাকাটি কৰিলে তেতিয়া ইয়াৰ সমাধান কি হ'ব সমাধান হলো অকল ৰুট অভাৰ 7 মাইনাস ৰুট অভাৰ 3 থাকিল আৰু এইটোৱে হ'ব ইয়াৰ সমাধান তো 10ৰ 6ত কি দি আছে এইটো দিয়া আছে ন ইয়াৰ সমাধান কৰিব লাগে এতিয়া এতিয়া তোমালোকে কি কৰিবা মনত আছে আমালোকে তলৰ ৰুটটো উঠাম ন তলৰ ৰুটটো ইয়াত উঠাবলৈ গলে আমালোকে কি কৰিব লাগিব 7 মাইনাস ৰুট 3 লগত 7 প্লাস ৰুট 3 মাল্টিপ্লাই কৰি দিব লাগিব যদি 7 প্লাস ৰুট 3 মই তলত মাল্টিপ্লাই কৰো তেন্তে ওপৰত মোৰ সেই একই নম্বৰ 7 প্লাস ৰুট 3 ৰে মাল্টিপ্লাই কৰিব লাগিব 7 প্লাস ৰুট 3 তো অলরেডি এটা আছে ন এতিয়া আৰু এটা 7 প্লাস ৰুট 3 মাল্টিপ্লাই কৰি দিব লাগিব এতিয়া তোমালোকে নিশ্চয় চাইছা ইয়াত তোমালোকৰ সূত্ৰ হৈছে না এটা a মাইনাস b ইনটু a প্লাস b সূত্র হয়েছে না সূত্রটা কি a স্কয়ার মাইনাস b স্কয়ার a স্কয়ার মানে মোর 7 স্কয়ার মাইনাস b স্কয়ার মানে ৰুট অভাৰ 3 হোল স্কয়ার ওপৰত কি আছে ওপৰত 7 প্লাস ৰুট 3 7 প্লাস ৰুট 3 মানে দুবাৰ থকাৰ বাবে তোমালোকে ইয়াক এনেকৈ লিখিব পাৰো 7 প্লাস ৰুট 3 এবাৰ লিখি ওপৰত স্কয়াৰ দিলে বুজাব যে এইটো দুবাৰ লেখা হল আৰু ন এতিয়া কি কৰিবা এতিয়া তোমালোকে 7 স্কয়ার মানে 7 7 যা 49 7 और দুবাৰ পূৰণ কৰিব লাগে আৰু ৰুট 3 ওপৰত হোল স্কয়ার তেতিয়া কি হ'ব স্কয়ার ৰুট আকাৰে যাব থাকিব কি অকল ওপৰত তোমাৰ এটা সূত্র হৈছে ন যদি এটো a ধৰা আৰু এটো b ধৰা তেন্তে সূত্র হয় এটা a প্লাস b হোল স্কয়ার a প্লাস b হোল স্কয়ার সূত্র a স্কয়ার মানে আমার ইয়াত a কোন 7 7 স্কয়ার প্লাস 2a সূত্রটা এনেকুৱা না a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার a স্কয়ার প্লাস 2a a কোন 7 হ'ব b ৰুট 3 প্লাস b স্কয়ার হ'ব মোৰ ৰুট অভাৰ 3 স্কয়ার সো মই ইয়াত লিখি দিও হা ইয়াত লিখি দিও নেক্সট লাইনটো সো 49 এর পৰা 3 গলে 46 ওপৰত 7 স্কয়ার মানে হল 49 আৰু 2 7 যা এইটো তো মাল্টিপ্লাই ন 2 7 যা 14 14 ৰুট 3 প্লাস ৰুট অভাৰ 3 ওপৰত হোল স্কয়ার থাকিলে কি লিখিবা তোমালোকে 3 লিখিবা ন এতিয়া ইয়াত আহিল তলৰ 46 46 এ ইয়াত 49 আৰু 3 কিমান হয় 52 প্লাস 14 ৰুট অভাৰ 3 এতিয়া কি কৰিবা এতিয়া ইয়াৰ পৰা আৰু ইয়াৰ পৰা 52 আৰু 14 ৰুট অভাৰ 3 ৰ পৰা কিবা কমন যায় ন 2 কমন যায় 2 কমন গলে ইয়াত কি থাকিব ইয়াত থাকিব 26 226 যা আমালোকৰ 52 হয় 26 2 গুণন 52 আৰু ইয়াত থাকিব 7 2 14 যা 14 সরি 2 7 যা 14 ইয়াত থাকিব 7 ৰুট 3 তলত থাকিল মোৰ 46 এতিয়া 2 এৰে 46 ক কাটিব পাৰো এতিয়া তলত থাকিল মোৰ 23 আৰু ওপৰত থাকিল মোৰ 26 প্লাস 7 ৰুট এইটো ইয়াৰ সমাধান এতিয়া 10ৰ 7ত দি আছে এইটো ইয়াৰ কৰিব লাগে সলভ কৰিব লাগে ন আহক কৰ এতিয়া ঠিক আগৰ বিলাকৰ দৰেই ইয়াতো কৰিম তলত আছে মোৰ 1 প্লাস ৰুট 2 মোৰ এই ৰুট 2 উঠাবলৈ গৈ মই কি কৰিম 1 মাইনাস ৰুট 2 ৰে মাল্টিপ্লাই কৰি দিম ওপৰত 1 আছে 1 থাকিবই
যদি মই তলত 1 মাইনাছ ৰুট 2 ৰে মাল্টিপ্লাই কৰোঁ তেন্তে ওপৰতো মোৰ 1 মাইনাছ ৰুট 2 ৰে মাল্টিপ্লাই কৰিব লাগিব। ইয়াতো সেম হ'ব ৰুট 2 প্লাছ ৰুট 3 আছে ন, জাষ্ট ৰুট 2 মাইনাছ ৰুট 3 ৰে মাল্টিপ্লাই কৰি দিম। তলত কৰিলে ওপৰতো কৰিব লাগিব, 1 তো আছে ওপৰত এটা, ইয়াত ৰুট 2 মাইনাছ ৰুট 3 ৰে মাল্টিপ্লাই কৰি দিলো। এতিয়া আছে আমাৰ সেইটো, ইয়াতো সেম টু সেম হ'ব ৰুট 3 প্লাছ ৰুট 4 আছে, ৰুট উঠাবলৈ গৈ মই ইয়াত ৰুট 3 মাইনাছ ৰুট 4 ৰে মাল্টিপ্লাই কৰি দিম। যদি মই ইয়াৰ তলত কৰা তেন্তে ওপৰতো কৰিব লাগিব ৰুট 3 মাইনাছ ৰুট 4 হৈছে। এতিয়া তোমালোকে নিশ্চয় দেখিছা এই তলত এটা সূত্র হৈছে a প্লাস b a মাইনাস b, a প্লাস b a মাইনাস b সূত্রটা হল a স্কয়ার মাইনাস b স্কয়ার। ইয়াতো সেম টু সেম হৈছে a প্লাস b a মাইনাস b সূত্র হ'ব এটাও, এইটাও সেমেই। তো ঠিক আছে, এতিয়া যদি ওপৰত 1 এৰে এইটো নম্বৰ মাল্টিপ্লাই কৰা হয় সেইটো নম্বৰই পাবা ন। এতিয়া ইয়াত a প্লাস b a মাইনাস b এর ফর্মুলা a স্কয়ার মাইনাস b স্কয়ার, a স্কয়ার মানে ইয়াত a স্কয়ার মানে 1 স্কয়ার হ'ব মাইনাস b স্কয়ার, b স্কয়ার মানে ইয়াত হ'ব মোৰ ৰুট ওভাৰ 2 হোল স্কয়ার। ৰুট ওভাৰ 2 হোল স্কয়ার প্লাস এইটো ওপৰত 1 এৰে মাল্টিপ্লাই কৰিলে সেইটো নম্বৰেই পোৱা যাব। তলত আহিব মোৰ সূত্ৰটো আহিব a স্কয়ার মানে ইয়াত মোৰ ৰুট ওভাৰ 2 হোল স্কয়ার মাইনাস b স্কয়ার মানে হ'ব মোৰ ইয়াত ৰুট ওভাৰ 3 হোল স্কয়ার, আৰু ইয়াত ওপৰটো যেনেকুৱা আছে তেনেকৈ হ'ব, যিকোনো নম্বৰৰ লগত 1 এৰে মাল্টিপ্লাই কৰিলে সেই নম্বৰটোই পোৱা যাব। তলত সূত্র হৈছে ন a স্কয়ার তো ৰুট ওভাৰ 3 হোল স্কয়ার মাইনাস b স্কয়ার ৰুট ওভাৰ 4 হোল স্কয়ার। এতিয়া তলত থাকিব মোৰ কি 1 স্কয়ার মানে 1 মাইনাস ৰুট ওভাৰ 2 হোল স্কয়ার মানে 2 হ'ব ন, স্কয়ার ৰুট কেনসেল যাব, ওপৰত থাকিব 1 মাইনাস ৰুট 2 প্লাস এইটো ৰুট ওভাৰ 2 মাইনাস ৰুট 3 ওপৰত যেনেকুৱা তেনেকুৱা, ইয়াৰ স্কয়ার ৰুট কেনসেল যাব, থাকিব 2, ইয়াৰো সেম হ'ব 3 থাকিব ন, ইয়াৰ ওপৰত ৰুট ওভাৰ 3 মাইনাস ৰুট ওভাৰ 4, ইয়াৰ স্কয়ার ৰুট কেনসেল, কি কি থাকিব তলত 3 মাইনাস 4 থাকিব ন। এতিয়া ইয়াত কি হ'ব, ইয়াত হ'ব তোমালোকৰ 1 ৰ পৰা প্লাস 1 ৰ পৰা মাইনাস 2 কৰিব লাগে, তেন্তে হয় মাইনাস 1 হ'ব, ওপৰত থাকিব মোৰ 1 মাইনাস ৰুট 2 আৰু সো এতিয়া ইয়াতো সেমি হ'ব 2 মাইনাস 3 মানে মাইনাস 1, ওপৰত হ'ব মোৰ ৰুট ওভাৰ 2 মাইনাস ৰুট ওভাৰ 3 প্লাস 3 মাইনাস 4 এইটো মাইনাস 1, ওপৰত ৰুট ওভাৰ 3 মাইনাস ৰুট ওভাৰ 4। এতিয়া এই মাইনাসটো এই তলৰ মাইনাসটো ওপৰত যাব গৈ সকলোখিনিৰ লগত মানে এইটোৰ লগত মাল্টিপ্লাই হৈ যাব, মাইনাসটো ইয়াত আহিলে এনেকুৱা হ'ব 1 মাইনাস ৰুট 2 লগত মাল্টিপ্লাই হ'ব, এই মাইনাসটো মাইনাসে প্লাসে মাইনাস ন, এতিয়া এই মাইনাসটো গৈ ইয়াৰ লগত মাল্টিপ্লাই হ'ব, আকৌ প্লাসে মাইনাসে মাইনাস, ইয়াৰো সেম কেস হ'ব, এই মাইনাসটো গৈ ৰুট ওভাৰ 3 মাইনাস ৰুট ওভাৰ 4 লগত মাল্টিপ্লাই হ'ব। সো ইয়াত মাইনাস, ইয়াৰ 1 ৰ সন্মুখত কি আছে প্লাস আছে, মাইনাস প্লাস মাল্টিপ্লাই কৰিলে কি হয় মাইনাস হয়, হ'ব ইয়াত মাইনাস 1 মাইনাস ইনটু মাইনাস প্লাস হ'ব ইয়াৰ ৰুট 2 মাইনাস এই সন্মুখত প্লাস আছে, মাইনাস ইনটু প্লাস মাইনাস হ'ব, মাইনাস ৰুট 2 হ'ব, আৰু ইয়াত মাইনাস প্লাস হয়, আৰু ইয়াৰ মাইনাস হ'ব ন, ইয়াৰ মাইনাস প্লাস ৰুট ওভাৰ 4। এতিয়া তোমালোকে কি কৰিবা, প্লাস ৰুট 2 মাইনাস ৰুট 2 কেনসেল, প্লাস ৰুট 3 মাইনাস ৰুট 3 কেনসেল। সো এতিয়া ইয়াত বাকি থাকে কি অকল -1 আৰু প্লাস ৰুট ওভাৰ 4, -1 প্লাস ৰুট ওভাৰ 4 থাকে বাকি, চোৱা ন
-1 মানে -1 প্লাস √4 মানে কি এটা 2 নহয় 2 হয় তোমালোক এবাৰ দেখুৱাই দিও তথাপিও 2 স্কয়ার মানে 4 এতিয়া তোমাৰ স্কয়ার আৰু ৰুট কেনসেল যাব কি থাকিব অকল 2 থাকিব সো -1 + 2 মানে +2 ৰ পৰা -1 গলে কি হ'ব +1 হ'ব আৰু এইটোৱে হ'ব তোমাৰ সমাধান তো তোমালোকৰ 10 ৰ 8 ত এইটো দিয়া আছে প্ৰশ্নটো দেখাত টান হলেও কিন্তু ইয়াৰ সৰলীকৰণটো তোমালোকৰ সহজ হ'ব চোৱা √a + x আছে প্লাস √a - x আছে এইটো আছে তলত মই √a + x √a - x এইটো উঠাবলৈ গৈ মই ইয়াৰ লগত √a + x -√a - x ৰে মাল্টিপ্লাই কৰিম যাতে মোৰ ৰুটটো উঠি যায় তাৰ বাবে মই √a + x -√a - x ৰে মাল্টিপ্লাই কৰি লওঁ √a + x +√a - x ৰ লগত ওপৰত আছে মোৰ √a + x -√a - x তলত এইটো মাল্টিপ্লাই কৰিছ ন সে এইটো আকৌ ওপৰতো মাল্টিপ্লাই কৰিব লাগিব a + x -√a - x তো এতিয়া এইটো তোমালোকৰ এটা সূত্র হৈছে যদি তোমালোকে এই গোটেইটোক a ধৰা আৰু ইয়াক b ধৰা তেন্তে ইয়াকো a ধৰিব লাগিব ন ইয়াকো b ধৰিব লাগিব a + x মানে √a + x ক a ধৰি লও আৰু √a - x ক b ধৰি লও ঠিক আছে এতিয়া হ'ব না তোমাৰ এটা ফৰ্মুলা হয় আহে না এতিয়া a + b * a - b ফর্মুলা কি a² - b², সো a² মানে ইয়াত কোন √a + x হোল² মানে হল মোৰ a² আৰু মাইনাস b² কোন ইয়াত আমাৰ b² হল √a - x টো আমাৰ ইয়াত b² আৰু ওপৰত কি হৈছে ওপৰত a + √a + x -√a - x এইটো আৰু এইটো দেখাত একে আছে না সে দেখাত একে থাকিলে আমালোকে কি কৰিব পাৰো যদি দেখাত একে থাকে দুটা সংখ্যা তেন্তে আমালোকে কি কৰিব পাৰো সেই সংখ্যাটো এবাৰ লিখি তাৰ ওপৰত কি দিম তাৰ ওপৰত এটা হোল² দিলে হৈ গল এই হোল² বুজাব যে সংখ্যাটো আৰু দুবাৰ লিখিব নালাগে তো তলত আমালোকৰ কি হ'ব এই ৰুটটো আৰু স্কয়াৰটো ইয়াত তোমাৰ স্কয়াৰ আৰু ৰুট কেনসেল যাব কেনসেল গৈ তলত আহিব আমাৰ a + x মাইনাস ইয়াত আছে ইয়াৰো স্কয়াৰ ৰুট কেনসেল যাব কেনসেল গৈ হ'ব -a আৰু এই মাইনাসৰে ইয়াক আৰু ইয়াক মাল্টিপ্লাই হ'ব মাইনাসৰে যদি এক মাল্টিপ্লাই করো এর সন্মুখত কি আছে প্লাস আছে ন ব্রেকেটৰ মানে ব্রেকেট দি এর সন্মুখত আমালোকৰ প্লাস আছে কিন্তু মাইনাসে প্লাসে মাইনাস দি দিলো ঠিক আছে আৰু মাইনাসে কিন্তু এক্সৰ সন্মুখত আমাৰ কি আছে মাইনাস আছে ন এটা সে আমালোকৰ মাইনাস আৰু মাইনাস মাল্টিপ্লাই কৰিব লাগিব কৰি কি হ'ব প্লাস হ'ব x আহিব ন ওপৰত তো তোমালোকৰ এটা সূত্র হৈ যায় যদি তোমালোকে √a + x টক এইটক হা ইয়াত মাইনাস হ'ব ন ইয়াত মাইনাস হ'ব a + x টক যদি তোমালোকে a ধৰা আৰু a - x টক যদি তোমালোকে b ধৰা তেন্তে তোমালোকৰ এইটো এটা সূত্র আহি যায় a - b হোল² এটা গোটেইটো a এইটো গোটেইটো b ওপৰত হোল² a - b হোল² সূত্র কি a² - 2ab + b² a² মানে হ'ব √a + x হোল² -2a a মানে √a + x into b মানে √a - x প্লাস b² মানে মোৰ √a - x হোল² ন এতিয়া তলত ইয়াত চাও a এটা প্লাস a মাইনাস a ক্যান্সেল তলত থাকিল মোৰ কি এটা x আৰু এটা x দুটা x হ'ব ন ওপৰত কি হয় এতিয়া ওপৰটো কি
স্কোয়ার ৰুট কেঞ্চেল যাব, হ'ব a প্লাছ এক্স মাইনাছ ইয়াত হ'ব 2 লিখি এবাৰ ৰুট দি a প্লাছ এক্স আৰু a মাইনাছ এক্সক এটা ৰুটৰ ভিতৰতে ভৰাই ল'ম। a প্লাছ এক্স আৰু a মাইনাছ এক্স আৰু প্লাছ এইটো স্কোয়ার ৰুট কেঞ্চেল যাব, থাকিব a মাইনাছ এক্স। এতিয়া তোমাৰ এই যে প্লাছ এক্স মাইনাছ এক্স কেঞ্চেল যাব, থাকিব a থাকিব আৰু a থাকিব। উপধৰ্মৰ 2a মাইনাছ 2 ৰুট অভাৰ, এইটো তোমালোকৰ এটা ফৰ্মুলা হ'ব ন, সৰি ইয়াত প্লাছ দিয়া নাই, a প্লাছ b a মাইনাছ b, ধৰিলে এটা সূত্র হয় ন, সূত্রটা কি a প্লাছ b ইন্টু a মাইনাছ b সূত্র a স্কয়ার মাইনাছ b স্কয়ার, a স্কয়ার মাইনাছ b স্কয়ার, b স্কয়ার হল আমাৰ ইয়াত আছে x আছে, তলত থাকিল 2x। এতিয়া লাইনটো আৰু ইয়াত লিখি দিও, তোমালোকে যদি ভালকৈ চোৱা তোমালোকে দেখিবা কি দেখিবা, ইয়াত 2a আছে, ইয়াত 2 ৰুট অভাৰ a স্কয়ার মাইনাছ x স্কয়ার আছে। সো আমালোকে ইয়াৰ পৰা আৰু ইয়াৰ পৰা 2 টো কমন ল'ব পাৰো, থাকিব আমাৰ a মাইনাছ 2 টো কমন গল, থাকিব অকল ৰুট অভাৰ a স্কয়ার মাইনাছ x স্কয়ার, তলত আছে আমালোকৰ 2x। এতিয়া এই 2 আৰু এই 2 কেনসেল দি গল, কেনসেল গলে তলত থাকিল x, ওপৰত থাকে আমালোকৰ a মাইনাছ ৰুট অভাৰ a স্কয়ার মাইনাছ x স্কয়ার। এইটোৱে হ'ল ইয়াৰ সমাধান।